গেংটক গৈ এইজন পৰিলে চাওক, এইজন পৰিলে। নমস্কাৰ, আমি এতিয়া লাচুঙৰ পৰা উভতি আহি আছোঁ গেংটকলৈ। আৰু মোৰ আগৰ ভিডিঅ'টো যিসকলে চাইছে গমেই পায়, আমি কালি লাচুঙত থকা য়ুমথাং ভেলী চাবলৈ গৈছিলোঁ, য'ত বৰফৰ কাৰণে আমি যাব নোৱাৰিলোঁ, প্ৰায় ওচৰৰ পৰাই আমি উভতি আহিবলগীয়া হ'ল। চ' এতিয়া আমি উভতি আহি থকাৰ পথত ৰাস্তাত বৰ ধুনীয়া এটা ৱাটাৰফল আছে বুলি গম পাইছোঁ। চ' মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই সুন্দৰ ৱাটাৰফলটো দেখুৱাম, আৰু যিটো দেখা পাওঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই গৈ থাকিম। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো বলক এতিয়া সুন্দৰ সুন্দৰ আপোনালোকক পৰিৱেশ দেখাই গৈ থাকিম। আমি গৈ আছোঁ এতিয়া পাহাৰৰ মাজে মাজে। চাওক কেনেকৈ পাহাৰ কাটি কাটি একদম ঠেক ৰাস্তা, দুখন গাড়ী একে সময়তে পাৰ হ'ব নোৱাৰা এটা ৰাস্তা দি আমি গৈ আছোঁ। নৰ্থ ছিকিম আটাইতকৈ ভয়ংকৰ ঠাই, আপোনালোকে চাগে মোৰ ভিডিঅ'টো চাই গম পাইছে। ইয়াতে দুখন গাড়ী একে সময়তে পাৰ কৰিব নোৱাৰে, এখন পাৰ হ'ব হ'লে আনখন ছাইড কৰি দিব লাগিব বা পিছলেদি এটা য'ত স্পেচ আছে তাত ৰখাবলগীয়া হয়। চ' এনেকুৱা ৰাস্তা দি আমি গ'লোঁ য়ুমথাং ভেলী চাবৰ কাৰণে। আৰু য়ুমথাং ভেলীৰ যিটো আপোনালোকক ক'লোৱেই ইতিমধ্যে, বৰফ যথেষ্ট হ'ল, যাৰ কাৰণে আমি য়ুমথাং ভেলী একেবাৰে ওচৰলৈ গৈ চাব নোৱাৰিলোঁ। কিন্তু যিখিনি দেখা পালোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাইছোঁ, সঁচাকৈ বহুত ভাল লাগিলে যিখিনি দেখা পালোঁ। আৰু মোৰ নেক্সট ভিডিঅ' আহি থাকিব। নেক্সট ভিডিঅ'ত আপোনালোকক মই নাথুলা পাছ দেখুৱাম, চাংগু লেক দেখুৱাম, য'ত দেখা পাওঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই গৈ থাকিম। এতিয়া ৰাস্তাৰ কাষত যিটো মেইন ৱাটাৰফল আছে সেইটো মই বোলো আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো। লাচুঙৰ পৰা এতিয়া গেংটকলৈ আহি আছোঁ, আৰু গেংটকলৈ আহোঁতে আমি ৰাস্তাৰ কাষত পাহাৰৰ পৰা একদম ধুনীয়াকৈ চাওঁ নিজৰা বৈ গৈ আছে ৱাটাৰফল। আৰু ৱাটাৰফলটো দেখি ভাল লাগিলে আমি ৰখিলোঁ ইয়াতে, বোলো ফটো অলপ উঠোঁ আৰু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাওঁ। প্ৰথমে আপোনালোকক এই ৱাটাৰফলটো দেখাই লৈছোঁ। ইয়াতে চাওক ধুনীয়াকৈ এখন সাঁকো বনাই দিছে, ব্ৰিজ বনাই দিছে কাঠেৰে। এইখনতো উঠি লওঁ, ইয়াৰ পৰাও এইখন চাওক এখন ধুনীয়া ব্ৰিজ বনাই দিছে, য'ৰ পৰা এই ৱাটাৰফলটো চাবৰ কাৰণে সুবিধা হয়। চ' মই এতিয়া এই ৱাটাৰফলটো দেখুৱাবৰ কাৰণে একেবাৰে ওচৰলৈ আহি আছোঁ। ইয়াতে চাওক দুখন মানে খাকু আছে, য'ত গৈ আপোনালোকে ৱাটাৰফলটোৰ ভিউ সুন্দৰকৈ ল'ব পাৰিব, সুন্দৰকৈ চাব পাৰিব। চ' মই তাৰ ওচৰলৈ গৈ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে ধুনীয়াকৈ দেখুৱাই আছোঁ। এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ, আপোনালোকে যদি অৰুণাচল টিপি যায় নিশ্চয়কৈ গম পায়, তাত টিকেট ছিষ্টেম। ৱাটাৰফলটো উপভোগ কৰিবৰ কাৰণে বা ওচৰলৈ গৈ ফটো ভিডিঅ' কৰিবৰ কাৰণে টিকেট কৰিব লাগে, এণ্ট্ৰি ফিজ দিবলগীয়া হয়। কিন্তু এইটো এটা ইমান ধুনীয়া ৱাটাৰফল য'ত আপোনালোকে ফ্ৰীতে এণ্ট্ৰি কৰিব পাৰিব, ইয়াতে টিকেট ছিষ্টেম নাই। চ' ভিতৰলৈ গৈ আছোঁ, আপোনালোকক ওচৰৰ পৰা সেই ৱাটাৰফলৰ সৌন্দৰ্যটো দেখুৱাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক। ইয়াতে এইখন চাওক কাঠৰ এখন ধুনীয়াকৈ খাকু বনোৱা আছে, য'ত আপোনালোকে গৈ তাতে ফটো উঠিব পাৰিব বা ৱাটাৰফলৰ ভিউটো ধুনীয়াকৈ চাব পাৰিব। বহুতো মানুহ আহিছে, আৰু লাচুঙৰ পৰা উভতি আহোঁতে, গেংটকলৈ উভতি আহোঁতে এই ৱাটাৰফলটো যিহেতু একেবাৰে ৰাস্তাৰ কাষতে আছে, গতিকে চবেই ইয়াতে ৰখি লৈ ফটো বা ভিডিঅ' কৰি যায়। চ' আমিও ৰখিলোঁ, আমিও ভাবিলোঁ ইয়াতে দুকপিমান ফটো উঠোঁ আৰু এই সুন্দৰ ভিউটো আপোনালোকক বোলো দেখুৱাওঁ, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। তো চাই থাকক। চাওক যথেষ্ট মানুহ হৈছে, চাৰিওফালে মানুহে মানুহ। চ' যিমান পাৰিছোঁ আপোনালোকক এই ৱাটাৰফলৰ সৌন্দৰ্য আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছোঁ। চ' কেনেকুৱা লাগিছে আপোনালোকে মোৰ ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। এখন কাঠৰটো অকণ ভয়ো লাগে দেই, মানুহ বেছি। এইটো চোৱা, এইটো চোৱা, চবেই পোজ দি ফটো উঠি আছে। এইখন এখন ব্ৰিজ, তাৰ পৰাও ধুনীয়াকৈ ফটো চাব পাৰি, ভিউটো চাব পাৰি। আৰু এইফালে হা দি মাৰা, তুমি মাৰি দিয়া, ধুনীয়াকৈ মাৰি দিয়া। এইফালে আমি একেলগে লাচুং গ'লোঁ, লাচুং গেংটক গৈ এইজন পৰিলে চাওক, এইজন পৰিলে, এইজন পৰিলে। এয়া চাওক মানুহ, যিমান মানুহ আহিছে ৰৈ ৰৈ ইয়াতে ফটো উঠিছে এই ধুনীয়া ভিউ পইণ্টটো ওচৰত। তো আপোনালোকক এই ৱাটাৰফলটো ধুনীয়াকৈ দেখুৱালোঁ। আৰু যি য'ত দেখা পাওঁ, আমি যিহেতু এতিয়া গেংটকলৈ উভতি গৈ আছোঁ, আৰু যি য'ত দেখা পাওঁ আপোনালোকে এনেকৈ দেখাই গৈ থাকিম। পুনৰ গাড়ীলৈ আহি আছোঁ। ঠাণ্ডা। মই ওচৰলৈ গৈ আপোনালোকক ৱাটাৰফলটো ধুনীয়াকৈ দেখুৱালোঁ। এইবাৰ আগত ধুনীয়া ধুনীয়া কিবা জেগা পাওঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আমি যিহেতু লাচুং গৈছিলোঁ, গেংটকৰ পৰা লাচুং অলমষ্ট 122 কিলোমিটাৰছমান হ'ব। তো কালিয়ে গৈছিলোঁ, কালি ৰাতি আমি 8:30মান বজাত পাইছিলোঁ।
আৰু আজি সেই লাচুঙৰ পৰা আমি গেংটকলৈ উভতি অহাৰ পাছত যিহেতু এটা ধুনীয়া ৱাটাৰফল দেখিলোঁ, সেই ৱাটাৰফলটো বোলো আপোনালোকক দেখাই দিওঁ। ত' সেইকাৰণে দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এই ৱাটাৰফলটো চাই নিশ্চয়কৈ ভাল পাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনাৰ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। ৰাস্তা চাওক, ৰাস্তা চাই আপোনালোকে চাগে অনুমান কৰিব পাৰিছে অতি বিপদসংকুল ৰাস্তাৰে আমি নৰ্থ ছিকিমৰ ইউংথাং ভেলী চাবলৈ গৈছিলোঁ। নৰ্থ ছিকিমৰ ফালে চাবলগীয়া বহুতো জেগা আছে। লাচুঙৰ ফালে আছে ইউংথাং ভেলী 0 পইণ্ট আৰু লাচেন বুলি এটা জেগা আছে য'ত কালাপাথাৰ আৰু গুৰুডংগাৰ আছে। চ' আমি লাচেন নগ'লোঁ, লাচেন বোলে ইয়াতকৈ বিপদজনক ৰাস্তা। চ' লাচেন যোৱা নহ'লে আৰু লাচুঙৰ পৰা আপোনালোকক যি য'ত পাৰিছোঁ দেখাইছোঁ। আমি এতিয়া যিহেতু নৰ্থ ছিকিম লাচুঙৰ পৰা উভতি গেংটকলৈ আহি আছোঁ, তো গেংটকলৈ উভতি অহাৰ পথত যি য'ত দেখিছোঁ আপোনালোকক দেখুৱাইছোঁ। এইফালে লেণ্ডশ্লাইডিং হ'ল, তো পাহাৰ এৰিয়া যিহেতু লেণ্ডশ্লাইডিং হৈ থাকে। আৰু আমি এতিয়া উভতি আহি আছোঁ। চাওক ইয়াৰ পৰিৱেশ, প্ৰায় 12টামান বাজিছে কিন্তু ঘন কুঁৱলীয়ে আৱৰি ধৰিছে চাওক। চ' মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰিছোঁ আপোনালোকক লাচুঙৰ পৰা উভতি অহাৰ পথত যি য'ত দেখিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আগত যি য'ত দেখা পাওঁ আপোনালোকক দেখাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো। এইফালে এখন হেংগিং ব্ৰিজ আছে, সেই ব্ৰিজখনৰ ওচৰলৈকে আহি আছোঁ। বোলো কিনো আছে আপোনালোকক পাৰিলে দেখাওঁ। অতি পুৰণি মানে, আৰু ৰাস্তাটো বনাই আছে চাওক। কেনেকুৱা জেগাত মানুহ বসবাস কৰি আছে ভাবিলে আচৰিত লাগে। এইখন এখন ব্ৰিজ দেখিছে, হেংগিং ব্ৰিজ এইখন। এইখন দেখিছে হেংগিং ব্ৰিজ, নিজৰা বৈ আছে। তো দেখাই দিছোঁ আপোনালোকক, সেইটো চাওক ধুনীয়াকৈ। ইয়াতে এটা যিহেতু ভিউ পইণ্ট আছে, সেইটো কাৰণে আমি ৰখিলোঁ বোলো এই ভিউ পইণ্টটো আপোনালোকক দেখাওঁ। বোলে ৰাস্তা বনাই আছে আৰু হেংগিং ব্ৰিজখন আপোনালোকক দেখালোঁ। এতিয়া সময় 8:10 হৈছে। আমি গেংটক আহি পাই গ'লোঁ, এতিয়া ৰুমত আছোঁ। কালিয়ে গৈছিলোঁ আমি ইয়াৰ পৰা লাচুঙলৈ গৈছিলোঁ। লাচুং ইয়াৰ পৰা অলমষ্ট 122 কিলোমিটাৰ্ছ, কিন্তু 8 ঘণ্টামান সময় লাগে। কাৰণ পাহাৰীয়া ৰাস্তা, অকোৱা পকা ৰাস্তা, গাড়ী লাহে লাহে চলাবলগীয়া হয়, গতিকে ব'ৰ লাগি গৈছিলে। আমাৰ অসমত হোৱাহেঁতেন সেই 122 কিলোমিটাৰ্ছ পাবৰ কাৰণে মেক্সিমাম 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা সময় লাগিলেহেঁতেন, কিন্তু ইয়াত 8 ঘণ্টাৰ ওপৰত সময় লাগিছে। আমি কালি গৈ লাচুঙত থাকিলোঁ। লাচুঙত থাকি আজি ৰাতিপুৱাই আমি ইউংথাং ভেলী চাবলৈ গ'লোঁ। ইউংথাং ভেলী একেবাৰে ওচৰ গৈ নাপালোঁগৈ, আশে পাশে চাই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছোঁৱেই। আশে পাশে চাই আমি তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ। আৰু আহোঁতে যি য'ত দেখিছোঁ ৱাটাৰফল দেখিলোঁ, বা যি য'ত দেখিছোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ। তো আজি ইয়াতে আমি এতিয়া নিশাটো ইয়াতে ৰেষ্ট ল'ম, আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আমি গেংটকত থকা নাথুলা পাছ, বাবা হৰভজন সিং টেম্পল আৰু চাংগু লেক, যিকেইটা টুৰিষ্ট প্লেচ আছে সেয়া আমি কাইলৈ কভাৰ কৰিম। আৰু পৰহিলৈ আমি দাৰ্জিলিং যাম। চ' মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কাইলৈ গেংটকৰ যিকেইটা টুৰিষ্ট প্লেচ আছে দেখুৱাম, তাৰপিছত দাৰ্জিলিঙৰ দেখুৱাম। ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে। মই পাৰ্টকৈ দিবলগীয়া হৈছে, যিহেতু এটা ভিডিঅ'তে গোটেইখিনি কেপচাৰ কৰাটো সম্ভৱ নহয়, গোটেইখিনি কভাৰ কৰাটো সম্ভৱ নহয়। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মোৰ কালিৰ যিটো লাচুঙৰ জাৰ্ণি, সেই ভিডিঅ'ৰ জৰিয়তে সেইখিনি দেখুৱাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'ৰ জৰিয়তে যিখিনি দেখুৱালোঁ ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনাৰ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ।